এফালে ছাঁটাই হোৱা অংশকালীন প্ৰবক্তাৰ হাল্লা বোল আৰু আনফালে প্ৰবক্তাৰ বাবে ন্যায় বিচাৰি সদন উত্তাল বিৰোধীৰ সিদ্ধান্ত হ'ব লাগিব পলিটেকনিকৰ টিচাৰক পুনৰ চাকৰি ঘূৰাই দিয়াৰ সিদ্ধান্ত হ'ব লাগিব চৰকাৰ নহয় এখন বিৰোধীয়ে কৈছে প্ৰবক্তাৰ নিযুক্তি বৈধ আছিল নিযুক্তি বৈধ বিৰোধীয়ে কৈছে এই গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা লাগে স্যাৰ এই গতিকে এইটো বিষয়ে আলোচনা হ'ব লাগে স্যাৰ শাসক পক্ষই কৈছে 0 আৱাৰৰ মেটাৰত কিয় অংশ নললে বিৰোধীয়ে এই 0 আৱাৰ মেটাৰটোত এই গোটেইখিনি কথা সকলো সদস্যই অংশগ্ৰহণ কৰি আপোনালোকৰ বক্তব্যখিনি ৰাখিলেহেঁতেন এয়া বিধানসভা চৌহদত হাতত প্লে কাৰ্ড লৈ বিৰোধী কংগ্ৰেছ অসম চৰকাৰৰ শিক্ষা বিভাগৰ কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত অসম পলিটেকনিক আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 147 গৰাকী অংশকালীন প্ৰবক্তাক ছাঁটাই কৰাক লৈ ৰাজ্য চৰকাৰক একেমুখে গৰিহণা দিলে বিৰোধী কংগ্ৰেছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰক অংশকালীন প্ৰবক্তাক ছাঁটাই কৰাক লৈ প্ৰশ্নমানৰ সৈতে কৰিলে জবাবদিহি 82% কাট অফ মাৰ্ক থকা প্ৰবক্তাক ছাঁটাই কৰা হ'ল কিয় ফেচিষ্ট ৰাষ্ট্ৰৰ দৰে গণতান্ত্ৰিক প্ৰতিবাদৰ অজুহাতত ছাঁটাই কিয় প্ৰবক্তাক দেশ গণতান্ত্ৰিক দেশ আমাৰ যদি কিবা সাৰ্ভিস কন্ডিশন বেয়া হয় বা চৰকাৰে যিখিনি প্ৰতিশ্ৰুতি দিয়ে সেইখিনি যদি চৰকাৰে পালন নকৰে তাৰ কাৰণে আমি কোনোবা ডিক্টেটৰৰ ৰাষ্ট্ৰৰ নিচিনা ফেচিষ্ট ৰাষ্ট্ৰৰ নিচিনাকে সহ্য কৰিব নালাগে আমাৰ দেশ গণতান্ত্ৰিকভাৱে আন্দোলন কৰি স্বাধীন হৈছে সেই গতিকে আমি অধিকাৰ কাৰণে আন্দোলন কৰিব পাৰো কিন্তু এই আন্দোলন কৰা ব্যৱস্থাটো বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহ্য নহল আৰু 147 জনক ছাঁটাই কৰিলে একে সময়তে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে অসমত হিটলাৰী ৰাজ চলোৱাৰ অভিযোগ আনি ক'লে প্ৰবক্তাই কৈছে আপোনালোকে আমাৰ চাকৰি নিয়মীয়া কৰি দিয়ক শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীয়ে কৈছে তোমালোকৰ চাকৰি আমি খাই দিম আমি দেখিলো যে চৰকাৰ এতিয়া নাচুৰ বান্দা চৰকাৰে কোনো পধ্যে চাকৰি ঘূৰাই নিদিও বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই অলপ আগতে ইয়াতে কোৱা বুলি আমি জানিব পাৰিলো সাংবাদিকসকলক কোৱা বুলি আমি জানিব পাৰিলো গতিকে আমি এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা আৰু ডক্টৰ ৰণোজ পেগুৰ হিটলাৰী ৰাজ বন্ধ কৰিবলৈ দাবী জনাইছো আৰু এই সুশিক্ষিত মেধাৱী আমাৰ শিক্ষাগুৰুসকল ফেকাল্টি মেম্বাৰসকলক চাকৰিবিলাক নিয়মীয়া কৰিবৰ কাৰণে চাকৰি ঘূৰাই দিয়াৰ লগতে চাকৰিবিলাক নিয়মীয়া কৰিবৰ কাৰণে চাকৰি ৰেগুলাৰাইজ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলো একে সময়তে সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শিক্ষা বিভাগৰ হৈ উত্তৰ দিবলৈ গৈ অখিল গগৈক সদনৰ ভিতৰতে ক'লে অখিল গগৈয়ে কাকতৰ হেডলাইনত থাকিবলৈহে মাতিছে প্ৰবক্তাৰ হৈ গগৈৰ শব্দক লৈ পেলাই আপুনি কিয় এইবিলাক কথা কয় তেওঁ যি খুচি তাকে ক'ব তেওঁৰ কথা কি এইবিলাকে চাকৰি পায় নে নাপায় তেওঁৰ কনচাৰ্ণ নহয় বাতৰি কাকত অহাকালি তাৰ নামটো ওলাব নাই যে এইবিলাকৰ কাৰণে মই মাতিছোঁ তেওঁ এইবিলাক ক'ব এইবিলাক অখিল গগৈৰ কথাত কি গুৰুত্ব দিয়ে অখিল গগৈৰ কথাত গুৰুত্ব দি সময় নষ্ট নকৰিব তেওঁ যি খুচি তাকে কৈ থাকক বিষয়টোক লৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে বিৰোধী আৰু চাকৰি হেৰুওৱা অংশকালীন প্ৰবক্তাসকলক উদ্দেশ্যি গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বতে দিয়া ডু নট ডিষ্টাৰ্ব ৰায়ৰ ভিত্তিত 8 বছৰ অংশকালীন হিচাপে চাকৰিত থকা প্ৰবক্তাসকলে চাকৰি হেৰুৱাবলগীয়া হোৱা কাৰণৰ লগতে দীঘলীয়াকৈ সকলো বুজাই একেবাৰে শেষত ক'লে নতুন নিযুক্তি পৰীক্ষাত বহিব পাৰিব ছাঁটাই হোৱা প্ৰবক্তা অংশকালীন চাকৰি বুলি তেওঁলোকে জানে গতিকে নিয়মীয়া চাকৰিৰ কাৰণে তেওঁলোকে তাত অংশগ্ৰহণ কৰিব লাগিছিলে ইতিমধ্যে নিয়মীয়া নিযুক্তিৰ এটা পৰীক্ষা অনুষ্ঠিত হৈ গৈছে দ্বিতীয়টো পৰীক্ষাও সুকলমে অনুষ্ঠিত হৈ গৈছে তৃতীয়টো পৰীক্ষাও অনুষ্ঠিত হ'ব গতিকে নিয়মীয়া প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ অসম চৰকাৰৰ কোনো বিধি ব্যৱস্থা নাই যে অংশকালীনক পূৰ্ণকালীনলৈ ৰূপান্তৰ কৰি দিয়া ছাঁটাই হোৱা অংশকালীন প্ৰবক্তাসকলে এতিয়াও অব্যাহত ৰাখিছে নিজৰ প্ৰতিবাদ বিপৰীতে বিৰোধীয়ে বিষয়টোক লৈ জবাবদিহি কৰিছে চৰকাৰক আৰু চৰকাৰে কৈছে পূৰ্বৰ চুক্তি মতেই সকলো হৈছে লগতে কৈছে নতুনকৈ হ'বলগীয়া পৰীক্ষাত বহিব পাৰিব এইসকল চাকৰি হেৰুওৱা প্ৰবক্তাও এতিয়া কোন ক'ত কিদৰে আশ্বস্ত হয় সেয়াহে ডাঙৰ প্ৰশ্ন ভিডিঅ' জাৰ্নেলিষ্ট নৱজ্যোতি ডেকা পংকজ বৰা আৰু পুলকেশ পাঠকৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।